নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ সন্ধিয়াৰ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টৰিমা অসমীয়া সংগীত জগতক আধুনিকতাৰ উচ্চ শিখৰলৈ লৈ যোৱা দৰদী শিল্পী জয়ন্ত হাজৰিকাদেৱৰ আজি জন্মদিন জয়ন্ত হাজৰিকাদেৱৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে তেওঁৰ জন্মবাৰ্ষিকী আনফালে পলাশবাৰীত ঠগ প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগত আটক কল্লাপাৰাৰ হিমাদ্ৰী দাস নামৰ এগৰাকী মহিলা আনে খবৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপি দলৰ জ্যেষ্ঠ নেতা কবিন্দ পুৰকাষ্ঠক সান্মানিক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে শিলচৰ অসম বিশ্ববিদ্যালয় এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জ্যেষ্ঠ প্ৰচাৰক শশীকান্ত চৌথাল লখিমপুৰৰ বিধায়ক কৌশিক ৰায় শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী সহ শিলচৰ চহৰৰ বিশিষ্ট ব্যক্তিসকল मैं कहूँगा कि आज का दिन बहुत ही विशेष दिन है जिसका कि हमें बहुत समय से इंतज़ार था और हमने उनको सम्मानित करने की क्षमता तो हमें नहीं है हम आज उनको ये आभार व्यक्त करा और हम खुद सम्मानित महसूस कर रहे हैं अपने आप को उस जैसा व्यक्तित्व कबींद्र जी जैसा व्यक्तित्व जो कि मैंने जैसे कहा भी था कि वो राजा भी थे और विद्वान भी हैं तो ऐसे कॉम्बिनेशन वाले व्यक्तित्व को आज हम अपना आभार जता पाए अपनी रिस्पेक्ट जता पाए ये जो मानद उपाधि के रूप में ये हमारे लिए बहुत बड़ा दिन है असम यूनिवर्सिटी अपने को बहुत ही सम्मानित महसूस कर रही है इस अवसर पर यहाँ आकर आज और आप सब लोगों ने जो यहाँ पर आके इस कार्यक्रम की शोभा और बढ़ाई है उसके लिए भी मेरा आप सबका आभार व्यक्त करता हूँ थैंक यू सर थैंक यू আনফালে তেজপুৰৰ মহাভৈৰৱত এক উত্তপ্ত পৰিস্থিতি এখন নিৰামিষ খাদ্য হোটেলৰ কৰ্তৃপক্ষক লৈ ৰাইজৰ আতংকিত পৰিৱেশ বৰ্তমান সেই হোটেলখনৰ কৰ্মচাৰীয়ে এজন 50ৰো উদ্ধৰ বয়োজ্যেষ্ঠক ইতিমধ্যে প্ৰহাৰ কৰা বাতৰি প্ৰচাৰ হৈছে ललिन सिंह কি কৰে আপুনি ये पान पान तामू পাণ তামোল ক'ত আছে দোকানটো ये दुकान কিহৰ কাৰণে আপোনাক কোনে কোনে মাৰিছে दुकान याद लगल एखाने मारिले मुक एदी যোনে আপোনাৰ আঘাতটো ये আমি দোকানলৈকে শুনা পাইছো তেখেতৰ নাম ऋषि कुमार কি কয় ऋषि कुमार ঋষি কুমাৰ हाँ। কি কৰে তেওঁ ये होटल चलाए আছে होटल হোটেল हाँ হোটেল हाँ কিহৰ হোটেল ये चार मिठाई। हाँ কিহৰ কাৰণে মাৰপিট কৰিছে मैं दुकान याद लगल एखाने मारिले बेया गाली से দোকান কি ভাড়া দি আছিলে घर बढ़िया से बाजू আপুনি ভাড়া দি আছিলে 50 50 भाड़ा था কিমান বছৰ হ'ল 50 বছৰ 50 বছৰ हाँ আচ্ছা ভাড়া নিদিয়াৰ কাৰণে আপোনাক भाड़ा दिया ना भाड़ा उठा ना दुकान का भाड़ा तो पिले था এতিয়া কি আপুনি দোকান উঠাব লাগে মানে दुकान थोले बारिश से गाली से সেইটো কাৰণে আপোনাক हाँ ঠিক আছে এদিনত আপোনাক আঁতৰাই দিব আজি বোলে आज वो दुकान आज घर खाली बोला आज घर खाली कर ঘৰ খালী কৰিব লাগে বোলে এদিনত মানুহৰ ঘৰ খালী হয় নেকি কিহৰ কাৰণে ভাড়াৰ কাৰণে অভিযোগ ভাড়াৰ কাৰণে নহয় তেখেতে দোকানখন ইয়াত লগাই যে কাৰণে তেখেতক কৈছে যে আপুনি আজিয়ে ঘৰ খালী কৰিব লাগিব সেইটো কোৱাৰ পিছতে এক্সৰ মাৰিছে তেখেতক এই বয়সীয়াল মানুহটোক এক্সৰ মাৰাটো ধেমালি কথা নেকি নামটো ঋষি বুলি জানো আৰু বাকী মানুহ নাজানো ক'ত গৈছে তেওঁ বৰ্তমান নাজানো ইয়াতে ঘৰ নেকি নহয় ইয়াতো ঘৰ আছে 3 মাইলটো ঘৰ আছে। মাইলত ঘৰ হয় এতিয়া কি বিচাৰিছে নো এতিয়া তেখেতক এক মাহত মানুহ এদিনত ঘৰ খালী কৰিব নোৱাৰে নহয় তেখেতক সময় দিব লাগিব আৰু এইটো হ'ল মিউনিচিপালিটিৰ জেগা আৰু তেখেতৰ দোকানটো মানুহে এনেও দেখি পাব কি তেখেতৰ দোকানত বস্তু বেছি আছে এই গুমটি দোকানটোত কি বস্তু থাকে গুটকা থাকে কেপি গ'ল্ড এইবিলাক থাকে আৰু চিপছ থাকে ইয়াতে ডেট ফেল হৈ গ'ল ফুচকা বিক্ৰী কৰি ডেট ফেল কৰিলে মৰি গ'ল তাৰপিছত আমাৰ আকাশে ল'ৰাটো ফুচকা বিক্ৰী কৰে স্কুল পঢ়ি আছিলে পঢ়াৰ পিছত সি কি কৰিলে বাপেকে ঢুকোৱাৰ পিছত বাপেকে ঢুকাই গ'ল তাৰপিছত দোকান কি কৰিলে বাপেকে ঢুকাই গ'ল ফুচকা বিক্ৰী কৰোঁতে ডেট ফেল হৈ গ'ল তাৰপিছত কি কৰিলে ল'ৰাটো স্কুল পঢ়ি আছিলে পঢ়া বাদ দি ফুচকা বিক্ৰী কৰি আমাৰ 5টা মানুহ এই ল'ৰাটো খুৱাই আছে পঢ়া পোৱালি সৰু পোৱালি তাৰপিছত তাকে কি কৰে একবাৰ বেটাৰী চুৰি কৰিলে একবাৰ গাড়ীটো উঠাই ৰাস্তাত পেলাই ভাঙি মানে ৰড দি ভাঙি কোবাই দিলে সিহঁতে কৰিলে কি নাম তেওঁ এই সিহঁতে সোনু আৰু কি নাম সোনু ৰাহুল তাৰপিছত কি কৰিলে দাদা শুনিব আমাৰ বেটাৰী আছিলে ইমান ডাঙৰ বেটাৰী কিনিছিলো বেটাৰীটো চুৰি কৰি লৈ গ'ল তাত তিৰপাল দিছো ধূপৰ কাৰণে বৰষুণৰ কাৰণে তিৰপাল দিছো তিৰপালটো ৰছী দি দাও দি কোবাই কাটি দিলে ৰাতি কাটিছে আহি থানাত গৈছিলো আমি থানা লিখি দিছে কাগজ আজি প্ৰথমতে মাৰপিট কৰিব নোৱাৰো তাতে এইটো মহাভৈৰৱ থানা
তাৰপিছত এই আপুনি মিউনিচিপালিটি অফিচতো গ'লো আমি সব জায়গা জনাই ৰাখিছোঁ সবে দাদা মানে কাগজ লিখি দিছে এই দোকানটো তহঁতে চাইড কৰিব নোৱাৰা উতৰাব নোৱাৰা মাৰপিট কৰিব নোৱাৰা ইমানে সিহঁতে উৎপাত কৰিছে মানে আমাক থাকিব ইয়াত দিয়া নাই সিহঁতে সবে লিখি দিছে তেতিয়া থাকিব দিছে আমাৰ আপোনালোক মানুহে ৰাজ্য মানুহ কৈছে দোকানটো থাকিব ইয়াত উতৰাব নোৱাৰে এতিয়া কৈ আছে বোলে দুৰ্গা পূজা পিছত এই দোকানটো ভাঙি পেলাই দিম এতিয়া কৈছে দুৰ্গা পূজা পিছত দোকান মানুহজনৰ ব্যৱহাৰ একদম বেয়া তেখেতৰ গুপ্তা বুলি জানো সিং লিখে কিন্তু সিদিনাখন কি হৈছে এজন অসমীয়া মানুহ বেচেৰা আহি পেলাই এই খুৰা যায় খুৰা তালুকদাৰ যায় তেওঁ আহি পেলাই বহিছে তেওঁক মানে যেনেকুৱা ব্যৱহাৰ কৰি খেদিছে তেওঁ মানে গৈ পেলাই কৈছে ই চালা আমি ইমান দিনে হেৰি হ'লো ইয়াত আমাক বহিব নিদিয়ে মই এল বি ৰোডৰে ল'ৰা হয় আৰু মানে তেওঁ মই এটা সংগঠনৰ লগত জড়িত বাৰু মই পিছত ক'ম বাৰু কিন্তু আমি এতিয়া আমি সরকারও আমি লোন লইছি না দাদা আমি সরকারও লোন 40,000 টাকা লোন লইছি সরকারও আমি 40,000 টাকা লোন লইছি আমি এই লোনটো আমি দোকানটো ঘর লোনটো পাপা মারি মানে একদম এত বুঝি না পাই আমাকে বিয়া বিয়া গালি দিয়ে আমি দোকান যদি আহো আমি আমাকে বিয়া বিয়া গালি দিয়ে ঠিক আছে হ'ব আনফালে বাহনত প্ৰেছ লিখি প্ৰাক্তন আপলা উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ নামিল ড্ৰাগছ সৰবৰাহত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়াৰ নেতৃত্বত বাহন সহ 11.38 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে আজি এতিয়া 11:30 বাজিল ন 11:30 দিনত এই গাড়ীখন পুলিচে ৰখাইছে মোৰ ঘৰৰ আগত আৰু এইটো গাড়ী সদায় ৰাতি দিনে আপ ডাউন কৰি থাকে 2 বাজে 3 বাজে 11 বাজে 12 বাজে সদায় দেখা পাওঁ এইটো গাড়ী এতিয়া গাড়ী আগতো আহি থাকে সদায় আহি থাকে তো আজিতো এটা ড্ৰাগছ পোৱা গৈছে তাতে গাড়ীটো আপুনি জানে নেকি কাৰ গাড়ী বুলি নাজানো আমি দেখা পাওঁ আৰু গৈ থাকে ইয়াতো প্ৰেছ লিখা আছে মানে প্ৰেছৰ হয় আপুনি এতিয়া গম পাইছোঁ এতিয়া গম নাপাওঁ এই দেখা পালোঁ প্ৰেছ লিখা আছে এক্টিভিটি মানে আগৰ পৰা আপোনাৰ জানেনে এইটো ড্ৰাগছৰ ব্যৱসায় নাই এতিয়া কি ব্যৱসায় কৰে নাজানো কিন্তু ডেইলি অহা যোৱাটো কৰে সেই ৰাতি 2 বাজে পায় মোৰ কেমেৰা আছে কেমেৰাৰ পৰা চাই থাকোঁ মই কালি ৰাতি 11 বাজে পাৰ কৰিছে সেই গাড়ী চিচি কেমেৰা আছে প্ৰায় ৰাতি 2 বাজে আপ ডাউন কৰে 2 বাজে কেতিয়াবা হাল পাওঁ 2 বাজে দেখা পাওঁ কেতিয়াবা 11 বাজে 12 বাজে মিছ নাই মানে কণ্টিনিউ আছে চিনি নাপাওঁ দিনতো আমি মানে নাথাকোঁ ঘৰত দেখা নাপাওঁ ৰাতি যায় প্ৰায় ৰাতি দিনত গ'লে কাৰাগাঁও ৰাণাবস্তি হয় আন এক খবৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে হুজাই থানাত বিজেপি অনুসূচিত জাতি মৰ্চাৰ হুজাই জিলাৰ সভাপতি পুতুল দাসে দাখিল কৰে এই এজাহাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এয়া সন্ধিয়াৰ সংবাদ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আপোনালোকে দেখিছে কেইদিনমান আগত তেখেতে আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান মন্তব্য দি আছে যি মন্তব্যৰ দ্বাৰা আমাৰ মাজত বিভেদ সৃষ্টি কৰি আছে আৰু তেখেতে কৈছে তেওঁলোকে যদি চৰকাৰত আহে আমাৰ যেটো সংৰক্ষণ আছে এসসি ওবিসি এসটি এইবিলাক সব উঠাই দিব আৰু এইবিলাক কোৱাৰ কাৰণে আমাৰ ভাৰতৰ যিবিলাক এই ক্যাটাগৰী মানুহবিলাক আছে তেওঁলোকৰ মাজত এটা বিভেদ সৃষ্টি হৈছে আৰু ভাৰতৰ যেটো সংবিধান আছে এই সংবিধানৰ ওপৰত তেখেতে সদায় এনেকুৱা বিৰোধী মন্তব্য দি আহিছে তাৰ বাবে আমি আজি হুজাই থানাত তেখেতৰ এগেইনষ্টত এটা এজাহাৰ দিছোঁ হুজাই জিলা এসসি মৰ্চাৰ তৰফৰ পৰা আৰু তেখেতক হকিয়াই দিব বিচাৰিছোঁ তেখেতে যাতে এনেকুৱা মন্তব্যবিলাক দি আমাৰ মাজত বিভেদ সৃষ্টি নকৰে কেৱল ৰাহুল গান্ধীয়ে নহয় আমি দেখিছোঁ তেখেতৰ যি পূৰ্বপুৰুষ আছে জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি আমাৰ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী তেওঁলোকে সদায় আমাৰ এসসি ওবিসি আৰু এসটিৰ ওপৰত এনেকুৱা বিৰোধমূলক মন্তব্য দি আছে আৰু আজি আমি গোটেই ভাৰতবৰ্ষত প্ৰত্যেক জিলাই আমি এনেকুৱা এজাহাৰ দিছোঁ আৰু তেখেতক অতি সোনকালে তেখেতৰ যি সাংসদ তেওঁৰ কৰ্তন হ'ব লাগে আৰু তেখেতক চৰকাৰে উচিত ব্যৱস্থা ল'ব লাগে তাৰ বাবে আমি এজাহাৰ দিছোঁ এসসি বা তেওঁলোকৰ যিটো সংৰক্ষণ সেইটো উঠাই দিব বুলি কোৱাৰ বিৰুদ্ধে আপোনালোকে গুচক হয় তেখেতে এসসি এসটি আৰু ওবিসি তেখেতে যেতিয়া চৰকাৰত আহিব এইটো উঠাই দিব বুলি কোৱাৰ কাৰণে আমাৰ ভাৰতৰ প্ৰত্যেকজন এসসি এসটি ওবিসি মানুহৰ মাজত ভয় আহিছে আকাংক্ষা আহিছে আৰু তেওঁলোকে কৈছে এনেকুৱা এজন ব্যক্তি আচলতে তেওঁ সমাজত কি কৰিব বিচাৰিছে তাৰ বাবে আমি আজি এসসি মৰ্চা হুজাই জিলা হৈ এখন এজাহাৰ দিছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে
মোবাইলত গেম খেলাটোৱে কাল হৈ উঠিল এগৰাকী ছাত্ৰী কামপুৰ বজাৰৰ 1 নং ৰেল গেটত তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু এগৰাকী কিশোৰী মৃত কিশোৰীগৰাকী নিজে নৱম শ্ৰেণীৰ ছাত্ৰী আৰু দীক্ষিতা লস্কৰ বুলি জানিব পৰা গৈছে আনে খবৰ দিগৰ ধৰ্ষণৰ চাঞ্চল্যকৰ মাৰ নাযাওঁতেই আন এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য দ্বীপ নৰপিশাচৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা ভুক্তভোগী নাবালিকাক নগাঁও চিকিৎসালয়ত বৰ্তমান ভৰ্তি কৰিছে আৰু ভুক্তভোগীৰ আত্মীয়ই টিং থানাত বৰ্তমান এজাহাৰ দাখিল কৰিছে আৰু ইছৰাহিল বামান ফকৰুদ্দিন এই নাবালিকা ছোৱালী এজনী 14-15 বছৰীয়া ছোৱালী এজনী হ'ব দুইজনে মানে ইয়াৰ পৰা জোৰ জোৰ থাকি চৰৰ এই মজাখেতি লৈ গৈছে তাৰপিছত ছোৱালীজন চেগৰ বাগৰ কৰিছে বিচাৰ আচাৰ ল'ৰাজনী ধৰিছে ল'ৰাজনী ধৰি গুচি গ'লগৈ ছোৱালীটো বিচাৰ আচাৰ দিলে এইটো বিচাৰ হ'ব লাগে এইটোতো গোটেই অসম যদি একদম তোলপাৰ হৈ গ'ল আমাৰ মিঞা মানুহ বদলাম হয় গতিকে এইটোকে বিচাৰ চূড়ান্ত বিচাৰ হ'ব লাগে আমাৰ ঘৰৰ ওচৰতে হৈছে আমি গম পাইছোঁ গম পোৱাৰ পিছত আমি মানুহৰ লগত গৈ পেলাই আমি খুজিছোঁ মানুহটো ক'ত পলাই গ'ল কেইজন আছিল দুইটা পুলিচ আহিছিল পুলিচ ৰাতি আহিছিল আমি তাৰ লগতে গৈ পেলাই আমি খুজিছোঁ পোৱা নাই ঘটনাটো এইটো মজাকেতি যে আছে আনফালে লাকুৱাৰ ONGC পথত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ দুইখন ভৰি বৰ্তমান ভাঙি যোৱাৰ সন্দেহ কৰিছে লাকুৱাৰ ONGC পথত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বৰ্তমান সেই দুৰ্ঘটনাত পতিত হোৱা এগৰাকী মহিলাৰ দুইখন ভৰি ভাঙিব পাৰিছে বুলি ইতিমধ্যে সন্দেহ কৰিছে ৰাইজে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ মানুজন দুখ পালে মানুহজনো দুখ পাইছে ন মাইক্ৰ মানুহজনে আপোনাৰ ভৰিটোতে ভাঙিছে ভৰিটোতে ভাঙিছে ঠিক আছে মই ঘৰৰ পৰা নিমিলি চকীয়ে টকীয়ে তুলে আমি মোটামুটি আমি ডিৰেক্ট দিছিলোঁ এম্বুলেঞ্চক কোনে খবৰ দিছিলে গম পায় এম্বুলেঞ্চ আহিলে আমাৰ VDB আছিলে নহয় VDBয়ে ফোন কৰি মেলি মাতিলে আহিলে তেওঁলোকৰ এক্সিডেণ্ট হোৱা স্কুটিখন আপোনালোকৰ ইয়াতে জিমাত আছে আমি ভিডিঅ' ফুটেজ এটা লৈ লওঁ ONGC ৰেগুলাৰকৈ সদায় বাছবিলাক স্পীডত চলায় ন গাড়ী স্পীডত চলায় কিমানমান বজাত হৈছিলে বাৰু ঘটনাটো এই অকণমান দেৰি আগত হৈছিলে ন ONGC বাছে মাৰিলে ONGC বাছে কৰিলে এই দেখুৱাই মানে কি হেৰি স্কুটি আছিলে এই মানুহৰ ওচৰত স্কুটি আছিলে স্কুটি এইখন স্কুটি নাজানো এইখন হেৰি কৈছে এই ONGC এইখন হেৰি কি কয় চিফ্ট বাছ ONGC বাছ আছিলে মহিলা আছিলে নেকি মহিলা আছিলে মহিলাজনে তেওঁ মতা মাইকী দুজনে আহিছিলে তেওঁ মহিলাজনীয়ে দুখ পালে ঠেঙত দুখ পালে তাৰপিছত আৰু আপোনাৰ মানে হেৰি হ'ল মানুহজনে পালে আঙুলি এনেকুৱা এইবোৰ ফাটি গ'ল মানুহজনে দুজন আহিছিলে হেৰি মেলি এই কি কয় ONGCত হেৰি মাতি মেলি জয়সাগৰলৈ লৈ গৈছে দুজন আহিছিলে এতিয়া জয়সাগৰলৈ লৈ গৈছে